হয়, এখন হালধীয়া দলিচা। এই হালধীয়া দলিচাখন আছে কমলপুৰ সমষ্টিৰ খৰিকত গাঁৱত। আৰু এই হালধীয়া দলিচাখনত এই গাঁওখনৰ খৰিকত গাঁৱৰ গাঁওখনৰ প্ৰায় সংখ্যক খেতিয়কে একেলগে লগ লাগি প্ৰায় 500 বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে। চকুৰে মনিব নোৱাৰালৈকে কেৱল হালধীয়া আৰু হালধীয়া। মোৰ কেমেৰা সহযোগীয়ে এই হালধীয়া দলিচাখনৰ দৃশ্য ইতিমধ্যে কেমেৰাৰ বন্দী কৰিছে আৰু NKTVৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে। প্ৰায় 500 বিঘা মাটিত এই খৰিকত গাঁৱৰ কৃষকসকলে লগ লাগি সৰিয়হৰ খেতি কৰিছে আৰু স্বাৱলম্বী হোৱাৰ আশাৰে তেওঁলোকে এইবেলিও প্ৰায় 500 বিঘা আৰু বিগত বছৰকেইটিও এনেদৰে সৰিয়হ খেতি কৰি আহিছে। কিয়নো এই খৰিকত গাঁৱৰ বান বিধ্বস্ত এখন গাঁও, যিখন গাঁৱত ধান খেতিৰ উৎপাদন যথেষ্ট কম হয়, কাৰণ বছৰত 2-3 বাৰকৈ বানে এই ধান খেতি মাৰি লৈ যায়। সেইকাৰণে এই খৰিকত গাঁৱৰ লোকসকলে সৰিয়হৰ খেতিত বেছিকৈ গুৰুত্ব দিছে। আৰু মোৰ লগত উপস্থিত আছে এই গাঁৱৰ খেতিয়কসকল, আৰু মই এগৰাকী খেতিয়কৰ ওচৰলৈ গৈছোঁ। এইবাৰ কিমান বিঘা খেতি কৰিছে গাঁওখনৰ মানুহে? গাঁওখনৰ মানুহ এবাৰ 500 বিঘামান হৈ যাব। আৰু আমাৰ খৰিকত, 1 নং খৰিকত, বৰগাঁও, ইটালী, মাৰৈ সেইবিলাক ধৰি লৈ 500ৰ ওপৰ হৈ যাব। গতিকে আমি এই সৰিয়হক লৈ আমি ব্যস্ততা, কাৰণ কিয় আমাৰ ইয়াত বানপানী মানে বছৰত 2-3 বাৰ হৈ যায় আৰু ধান খেতিবিলাক মাৰি লৈ যায়। সেইকাৰণে আমাৰ মাটি যিবিলাক দেখা পাইছে আপোনালোকে হালধীয়া ফুল, এই সৰিয়হ, এইবিলাক মাটি আমি চন পেলাই থওঁ, কাৰণ বানে আমাৰ মানে ধানবিলাক মাৰি লৈ যায়। সেইকাৰণে আমি এই সৰিয়হ বিক্ৰী কৰি হ'লেও কিবাকৈ খাব তুলিলে মানে আমি যথেষ্ট আৰু কিবাকৈ মূলটো ঘূৰাই পাওঁ আৰু। কিন্তু তাৰ ফলত চৰকাৰীভাৱে আমি কোনো সাহাৰ্য পোৱা নাই বা তেনেকুৱা খা খবৰ নলয়। গতিকে আমি অধিক দামতো আমি সাৰ কিনিব লগা হৈছে, হাল মাৰিব লগা হৈছে। গতিকে এনেকুৱা এটা হেৰিত পৰি তথাপিতো আমি মানে পিছুৱাই যোৱা নাই, আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ। বা চৰকাৰৰ এটা বিভাগ আছে, কৃষি বিভাগ, এই বিভাগক কি ক'ব আপোনালোকে সহায়ৰ কাৰণে? কেনেকুৱা ধৰণে আমি সহায় হিচাপে ক'ব গ'লে আমাক ট্ৰেক্টৰ আৰু বীজ বা সাৰে আমাক সহায় কৰিব লাগে। তেতিয়াই তাৰমানে আমি আৰু বেছি উপকৃত হ'ব পাৰিম। নিজে মূলধন খটাই কিমান কৰিম? মাটি আছে, কিন্তু আমাৰ মূলধন তেনেকুৱা নাই কাৰণে আমি কম পৰিমাণে হ'লেও খেতি লগাইছোঁ। আৰু এই যিখিনি খেতিৰ উৎপাদন হয়, সেই খেতিৰ উৎপাদনখিনি আপোনালোকে খোৱাৰ উপৰিও বাকীখিনি কি কৰে? বাকীখিনি বিক্ৰী কৰোঁ আমি। বিক্ৰী মানে চৰকাৰীভাৱে বিক্ৰী কৰা নাই, কিন্তু আমি প্ৰাইভেট বেপাৰী যিবিলাক আহে তেওঁলোকক আমি বেৰাটো দিওঁ। কাৰণ চৰকাৰীভাৱে নিলে আমি লেংৰি হয়, আমি নিজে গাড়ী ভাড়া কৰি থৈ আহিব লাগিব আৰু তাতে আকৌ ৰখিব লাগিব। এনেকুৱা বহুত ভেজাল আৰু তাৰমানে, সেইকাৰণে আমি সেইটো বিচৰা নাই। উচিত মূল্য পায়নে? উচিত বুলিতে বজাৰত যিটো চলি আছে সেইটো দামেই দিয়ে, আৰু তাৰে ভিত্তিত আৰু মানে মূল নাযায়। কিন্তু বস্তু এটা কৰিলে মূল নাযায়, কিন্তু যিখিনি পাব লাগে সেইখিনি আমি পোৱা নাই। কোনোমতে পোহপাল দি আছে পৰিয়ালে আৰু ফন হেণ্ড টু মাউণ্ট, পেটে ভাতে মানে খাই জীয়াই আছোঁ আৰু। হয়, এনেদৰে বান বিধ্বস্ত এখন গাঁও, আৰু এই বান বিধ্বস্ত গাঁওখনত ধান খেতি নহয়, আৰু তেওঁলোকৰ একমাত্ৰ হৈছে বেহাৰৰ খেতি। আৰু এই বেহাৰৰ খেতিৰে বছৰটো যি খেতিৰ উৎপাদন হয়, সেই উৎপাদনেৰে তেওঁলোকৰ পৰিয়ালটো চলে। আৰু অন্য এগৰাকী ব্যক্তি আছে। এইবাৰ কেনে হৈছে খেতি? কেনে হৈছে? খেতি ভাল হৈছে, বেহাৰৰ খেতি ভাল হৈছে এইবাৰ, অন্যবাৰতকৈ বেছি ভাল হৈছে এইবাৰ। কেনেধৰণে আশা কৰিছে এইবাৰ উৎপাদন কেনেকুৱা হ'ব? আগৰ বছৰকেইটাত ভাল হ'ব, উৎপাদন ভাল হ'ব লাগে এইবাৰ। হয়, নিশ্চিতভাৱে ক'ব লাগিব, এই যি 2 নং খৰিকত গাঁও আছে, এই খৰিকত গাঁওখনৰ প্ৰায় সংখ্যক খেতিয়কে লগ লাগি প্ৰায় 500 বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে। আৰু যিখিনি উৎপাদন হ'ব, সেই উৎপাদনেৰে কোনোমতে বছৰটো চলাৰ তেওঁলোকে আশা কৰিছে। আৰু তেওঁলোকৰ যি এই খেতি কৰি যি নৱপ্ৰজন্মক দেখাইছে উৎসাহ, আমিও সেই শলাগিছোঁ।